হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। মই ৰাতিৰ ডিনাৰটো ৰেডি কৰি আছোঁ মোৰ পৰিয়ালৰ বাবে। একচুৱেলি মই ভিডিঅ'টো কৰিম বুলি ভবা নাছিলোঁ, কিন্তু মাংসৰ কালাৰটো দেখি ভাবিলোঁ যে ৰেকৰ্ড কৰিয়ে লোৱা যায়, কিয়নো কাৰণ মোৰ লগতে যাতে আপোনালোকেও অলপমান চাই হেপী হ'ব পাৰে। সেয়ে আৰু মাংসত যি যি লাগে আদা নহৰু পিঁয়াজ গোটেইখিনি যোগাৰ কৰি লৈ জাষ্ট বহাইছিলোঁহে মই লগতে গাজৰ বিন আৰু বিলাহী কাটি ৰেডি কৰি লৈছোঁ। গোটেইখিনি একেলগে মিহলাই ভাজি লৈ আছোঁ। ষ্টাৰ্টিং কৰিছোঁ মাত্ৰ। জিৰা আৰু ধনিয়া গুড়া অলপ সময় ভিজাই থৈছিলোঁ। ভিজাই থৈ আদা নহৰু গোন্ধটো যোৱাৰ পিছত ভাজি মেলি এয়া মোৰ ল'ৰাই খাব খুজিছে। সি আৰু মই খাওঁৱেই একচুৱেলি, মানে যেতিয়া আমি মাংস ফ্ৰাই কৰোঁ, এইটো মোৰ একচুৱেলি সৰু কালৰ স্বভাৱ আছিলে, বাট এতিয়া মানে তাৰ তাতে আহিলে স্বভাৱটো। চ' সি কৈছে মা অলপ ভজা মাংস দিয়া, মই খাওঁ। ভাজি উঠি পানী দিয়া টাইম হৈ গ'ল। অলপমান পানী দি বস্তুটো ভাজি লওঁ। আলুখিনি ভাজি থৈছিলোঁ মই আগতে, আলুখিনি দি দিছোঁ। আলুখিনি দি উঠি পানীখিনি অলপকৈ দিছোঁ একচুৱেলি, অলপমান শুকাই লওক, তাৰপিছত আৰু ভালকৈ পানী দিম বুলি অলপ পানী দি কেনে অলপ সময় ঢাকি থ'ব লাগিব। লৰাই থাকিব লাগিব মাজে মাজে, ঢাকনি খুলি খুলি। এয়া চাওকচোন কি ধুনীয়া লাগিছে ন কালাৰটো। একচুৱেলি মাংসবোৰ মানে যেনেকেই নবনাওক কিয়, মানে গোন্ধটো ওলালে খাওঁ খাওঁ লাগি যায়, নহয়নে? মাংস বনালে কিবা সোনকালেও ভোক লাগে, হয়নে না? মোৰতো এনেকুৱাই হয়। আপোনালোকৰ কেনেকুৱা হয় বাৰু? এইটো মই ফাইনেল পানী দিয়াৰ পিছত এনেকুৱা হৈছিলে। আৰু অলপমান ঢাকি দিওঁ, হোৱা নাই, আলুটো সিজা নাছিলে, মই চালোঁ। অলপমান হৈ থাকক, তেতিয়ালৈকে এইবাৰ হোৱা যেন লাগিছে। সিজি গৈছে অলম'ষ্ট, আৰু অলপমান হৈ লওক। লাষ্টত ধনিয়া পাত দি কেনে এনেকৈ নুমাই দিব লাগিব। হৈয়ে গৈছে অলম'ষ্ট। ধনিয়া পাতটো লাষ্টত দিলে একচুৱেলি কি হয়, চেণ্টটো দেৰিলৈকে থাকে। ভজাৰ সময়ত নিদি কেনে লাষ্টত এনেকৈ দি চাবচোন, খুব ধুনীয়া লাগে। এয়া মোৰ চিকেন ষ্টু বুলি কয় একচুৱেলি, চিকেন ষ্টু ৰেডি। গুড নাইট।